নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো কুশলে আছে আৰু সকলোৱে হয়তো বিহু ভালে কুশলে চলি আছে। বহুত দিন হ'ল মই কোনো ধৰণৰ ৰেচিপি ভিডিঅ' দিব পৰা নাই। ভাবিলোঁ আজি কঁঠাল বনাব লৈছোঁ। কঁঠালৰ ৰেচিপিটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে বাৰু বহুতেই কঁঠাল খালেই আৰু ৰেচিপিও দি আছে। মই বাৰু ভিডিঅ'বোৰ চাইছোঁ, কিন্তু সকলোৱে ভিডিঅ'বোৰ চাব পৰা নাই, যিহেতু বিহুত আলহী অতিথি বিহুৰ যোগাৰ এইবোৰ কৰি থাকোঁতে গৈছে। আৰু আলহী আহিলে খানা খোৱা হৈছে বাৰু আলহীবোৰক, কিন্তু ভিডিঅ' কৰি দিবলৈ মোৰ মানুহ নাই। ৰন্ধা বঢ়াত ব্যস্ত হৈ থাকিব লাগে। চব মিঠাতেল অকণমান সানি লৈছোঁ মই। এতিয়া কঁঠালটো মই বাকলি গুচাই কাটি লওঁ। এডোখৰ বনাম বাৰু, গোটেইডোখৰ নবনাওঁ, এডোখৰ বনাম। চাই থাককচোন, মই এইখিনি কাটি লওঁ। এয়া চব মোৰ কটা হৈ গ'ল, দেখিছেনে? আৰু এটা মই আলু কাটি দিছোঁ ইয়াৰ লগত। এইখিনি মই এতিয়া বইল কৰি লওঁ। মই কেৰাহীতে দিম, আপোনালোকে ইচ্ছা কৰিলে কুকাৰটো দিব পাৰিব। সোনকালে যাতে সিজে মই ইয়াত অলপ নিমখ দি দিছোঁ। এয়া কঁঠালখিনি মোৰ বইল হৈ গ'ল, ইয়াত ধোঁৱা ওলাই আছে। মই পানীটো টুকি লৈছোঁ আৰু এতিয়া এইখিনি মই মেৰিনেট কৰি থ'ম আধা ঘণ্টামানৰ কাৰণে। এতিয়া মই এটা ডাঙৰ পিঁয়াজ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি লৈছোঁ। আধাখিনি মই ইয়াত দিম, আধাখিনি তেলত দিবৰ কাৰণে থৈ দিম। আধা নহয়, আধাতকৈ কম থৈছোঁ তেলত দিবৰ কাৰণে। আদা নহৰু পেষ্টটো দি দিওঁ। কেঁচা জলকীয়া কেইটাও দি দিছোঁ। হালধি পাউডাৰ, নিমখ বইল কৰোঁতে দিছিলোঁ, সেইকাৰণে 1 চামুচে দিছোঁ। প্ৰয়োজন হ'লে আকৌ দি দিম। ধনিয়া পাউডাৰ, চিকেন কাৰী মছলা, অকণমান জিৰা পাউডাৰ, অকণমান ৰেড চিলি পাউডাৰ, কেঁচা মিঠাতেল। এতিয়া এইখিনি মই মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে ৰাখি দিম, 30 মিনিটছ। আৰু কিছুমান নতুন বন্ধুৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছিলে, কিন্তু মই বিহুৰ ব্যস্ততাৰ কাৰণে মই ইমান সময় দিব পৰা নাছিলোঁ আৰু তেওঁলোকক ব্ৰেক দিব পৰা নাছিলোঁ। সেইকাৰণে তেওঁলোকে পূৰা ফটাফট আনছাবস্ক্ৰাইব কৰি দিছে। এনেকৈ কৰিলে বহুত দুখ লাগে। মই পাহৰিলে আকৌ এবাৰ মনত পেলাই দিয়াটো উচিত বুলি মই ভাবোঁ। যি কি নহওক, এইখিনি এতিয়া মই ৰাখি থৈছোঁ আধা ঘণ্টাৰ কাৰণে। আধা ঘণ্টাৰ পিছত লগ পাই আছোঁ আপোনালোকক। আধা ঘণ্টা হৈ গ'ল, মই এতিয়া এইখিনি ৰান্ধিব লৈছোঁ। কেৰাহী গৰম হৈ গ'ল, মিঠাতেল দিছোঁ। মই অকণমান তেল বেছি দিছোঁ বাৰু, কঁঠালত অকণমান তেল বেছি লাগে। তেলটো গৰম হৈ গ'ল, কাটি ৰখা পিঁয়াজখিনি দি দিছোঁ। তেজপাত দি দিছোঁ। এয়া আদা নহৰু অকণমান পেষ্ট কৰি দিছিলোঁ, ৰাখি দিছিলোঁ যে, ইয়াত দি দিছোঁ। পিঁয়াজখিনি ফ্ৰাই হৈ গৈছে, গল্ডেন ব্ৰাউন হৈ গৈছে। এতিয়া মই মেৰিনেট কৰি থোৱা কঁঠালখিনি অকণমান গৰম পানী দি এইটো আওখলি দিছোঁ। ভিতৰত মছলা লাগি আছে। এইখিনি এতিয়া মিডিয়াম জুইত সিজালৈকে এইখিনি মই ফ্ৰাই কৰি থাকিম। একেবাৰে ভাঙি চিঙি গ'লেও ভাল নালাগে, অলপ গোটা গোটা হৈ গ'লেও ভাল লাগে। দুই এডোখৰ ভাঙি দিম মই। এতিয়া মই ঢাকনিখন দি দিছোঁ, চেক কৰি চাওঁ। অলপ সৰু কৰি দিছোঁ। গোটেইবোৰ নাভাঙো, দুই টুকুৰা ভাঙি দিছোঁ। খাবলৈ জোখত হৈছে, ইয়াতকৈ বুঢ়া হ'লে ভাল নালাগে খাবলৈ। আৰু কঁঠালৰ আচাৰো কৰি থ'ব পাৰি। আপোনালোকে বাৰু আচাৰ বনালেনে? মই বাকী থকা এডোখৰ থৈছোঁ, সেইখিনি আচাৰ বনাম বুলি ভাবিছোঁ।
মানে স্বাস্থ্যটো ইমান ভালো নহয়, খুব বিষ হৈছে, হাতৰ বিষ। মোবাইল মই বেছি ব্যৱহাৰ কৰিলে আমনি মানে নাৰ্ভৰ প্ৰব্লেম হৈছে চাগে। টাইপিং কৰিলে বহুত বিষায়, বহুত কষ্ট পাওঁ মই কমেণ্টবিলাক, সেইকাৰণে মই আজিকালি চুট চুটিকৈ লিখোঁ। এতিয়া আকৌ অকণমান ঢাকি দিছোঁ, বেছি সময় নালাগে যিহেতু বইল কৰি লোৱা। চাই থাককচোন আপোনালোকে ভিডিঅ'টো। মই এতিয়া অকণমান গৰম পানী ছিটিয়াই দিওঁ। আপোনালোকে যদি গ্ৰেভি কৰি খাব বিচাৰে ইয়াতে অকণমান পানী দিব পাৰিব। কঁঠাল ভিজি গৈছে, ভিজি একেবাৰে দেখিছেনে কোমল হৈ গ'ল। আৰু বেছি লৰাই থাকিলে ভাঙি যাব, ভাঙি গ'লে ভাল নালাগে খাবলৈ। আৰু 2 চামুচমান পানী দি দিছোঁ আৰু এতিয়া এটা উতল অহাৰ পিছত আমি ৰাখি থ'ম আৰু মই ঢাকি দিছোঁ। ফাইনেলি মোৰ কঁঠালৰ চব্জি ৰেডি। মাংস নিচিনা লাগিছেনে বাৰু বন্ধু বান্ধৱীসকল? মোৰ আজি এই ৰেচিপিটো যদি আপোনালোকৰ ভাল লাগিছে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু ভিডিঅ'টো সকলোকে চোৱাবলৈ আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ নতুন এটি ভিডিঅ' লগ পোৱাৰ প্ৰতিক্ৰিয়াৰে মই আজিলৈ আহিছোঁ। বাই।